শুভ সন্ধিয়া বন্ধু-বান্ধৱীসকল। আপোনালোক আটাইকে সন্ধিয়াৰ শুভ কামনা জনালোঁ। বন্ধু-বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ মাজলৈ সৰাফুলৰ নতুন এটি অংশ লৈ আহিছোঁ। সৰাফুলৰ নতুন অংশটিৰ নাম হ'ল কেতিয়াবা নিজক নিচুকাবলৈ চেষ্টা কৰিছে। আহকচোন বন্ধু-বান্ধৱীসকল, সৰাফুলৰ এই নতুন অংশটিলে আমি একেলগে আগবাঢ়ো আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। কেতিয়াবা নিজক নিচুকাবলৈ চেষ্টা কৰিছেনে? এই ধৰক বাৰে বাৰে চকুযোৰ ভৰি আহিছে, বুকুখন চিৰা-চিৰ হৈ আছে, গোটেই পৃথিৱীখনৰ পৰাই পলাই যাবৰ মন গৈছে। তেনে সময়তো দায়িত্ব, কৰ্তব্য অথবা যিকোনো কাৰণতেই নহওক কিয় নিজক জোৰ কৰি হহুৱাই পাইছেনে? বাৰে বাৰে চকুৰ কোণকেইটা মোহাৰি ঘন ঘনকৈ উশাহ লৈ পাইছেনে? যন্ত্ৰণাত কঁপি উঠা ওঠযোৰ দাঁতেৰে কামুৰি নিজকে সহজ কৰাৰ চেষ্টা কৰিছেনে? ফেঁকুৰি উঠিব খোজা মুখখনেৰে অনৰ্গল কথা কৈ নিজক পাহৰোৱাৰ চেষ্টা কৰি পাইছেনে? জানো, আমি প্ৰায় সকলোৱে এই কাঁইট যেন সময় পাৰ কৰি আহিছোঁ, হয়তো কৰিও আছোঁ। জোৰ কৰি নিজকে সময়ৰ লগত নিবলৈ চেষ্টা কৰোঁ। ফলাফল কি হয়? আমি মাত্ৰ উশাহটো লৈ থাকোঁ। শুনক, নকৰিব তেনেকুৱা। যদি পৰা নাই, অলপ ৰৈ দিয়ক, নিজক অলপ সময় দিয়ক। জোৰ কৰি চকুযোৰ নাবান্ধিব। প্ৰয়োজন নাই গোটেই পৃথিৱীখনক সুখী কৰি ৰখাৰ। আপুনি নিজৰ যত্ন লওক। চকুৰে বৈ অহা পানীৰে বুকুৰ শিলটো গলি যাবলৈ দিয়ক। যিমান পাৰে কান্দক, মাত্ৰ মনত ৰাখিব, এবাৰ উঠি অহাৰ পাছত যাতে সেই একেটা কাৰণতে আকৌ কান্দিব লগা নহয়। আপোনাৰ চকুপানীৰ মূল্য বহুত বেছি। ইয়াক একেটা কাৰণতে বাৰে বাৰে খৰচ নকৰিব। চকুপানী দুৰ্বল নকৰে। সাহস লাগিব নিজৰ সন্মুখত নিজক উদঙাই দিবলৈ। ভাঙি পৰাটো ডাঙৰ কথা নহয়, কিন্তু উঠি আহোঁতে এনেদৰে উঠি আহক যাতে আপুনি আকৌ নিজেতো নপৰেই, লগতে পৰিবলৈ ধৰা আন 10জনকো উঠাব পাৰে। ধন্যবাদ।